নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। আজি ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আয়োজন কৰা হৈছে স্বাস্থ্য শিবিৰ আৰু মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত এই স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰেই বিভিন্নজন আহিছে, আহি পেলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰাইছে। শিশু কিশোৰী বা ছাত্ৰ ছাত্ৰী সকলোৱে ইয়াত আহিছে, আহি পেলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছে। আৰু এনেদৰেই এই স্বাস্থ্য মেলা ইয়াত অনুষ্ঠিত হৈছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। আৰু ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি আয়োজন কৰা হৈছে এই বিশেষ স্বাস্থ্য শিবিৰ। আৰু স্বাস্থ্য শিবিৰৰ আমি পৰিৱেশ দেখুৱাই আছোঁ, বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈ পৰিছে। আজি বিভিন্নজন আহিছে, আহি পেলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু স্বাস্থ্য পৰীক্ষা কৰি সকলোৱে আজি নিজৰ শিশুটোক সুৰক্ষিত কৰা বা নিজৰ শিশুটোক নিৰোগী কৰাৰ কাৰণে প্ৰয়াস কৰিছে। আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে এই স্বাস্থ্য মেলা। আৰু স্বাস্থ্য মেলাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু ইয়াতে আছে স্বাস্থ্যমন্ত্ৰী নিজেই ইয়াত উপস্থিত আছে, অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল। আমি তেখেতৰ পৰাও কিছু মতামত লোৱাৰ চেষ্টা কৰিম আজিৰ এই কাৰ্যসূচীৰ বিষয়ে, যিহেতু ঢেকিয়াজুলি সমষ্টি ভিত্তিত আয়োজন কৰা হৈছে এই বিশেষ স্বাস্থ্য শিবিৰ। আৰু এনেদৰেই আজি এই স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে আৰু মন্ত্ৰী অশোক সিংহলো ইয়াত উপস্থিত আছে। আমি তেখেতৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ছাৰ, আজি ঢেকিয়াজুলি সমষ্টি ভিত্তিত আয়োজন কৰা হৈছে এক বৃহৎ স্বাস্থ্য মেলা। ইতিমধ্যে কেইবা হাজাৰ ছাত্ৰ ছাত্ৰী কিশোৰী আহি উপস্থিত হৈছে এই স্বাস্থ্য মেলাত। কি ক'ব আপুনি স্বাস্থ্যমন্ত্ৰী হিচাপে? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেৰণাত, তেখেতৰ মাৰ্গদৰ্শনত গোটেই অসমত প্ৰত্যেকটো সমষ্টিত এই হেল্থ মেলাটো আয়োজন কৰা হৈছে। আৰু 18 বছৰৰ কম বয়সৰ ল'ৰা ছোৱালী শিশু সকলোকে লৈ আহি ইয়াত স্বাস্থ্য পৰীক্ষা কৰা হৈছে, ৰোগী চিনাক্তকৰণ কৰা হৈছে। আৰু এই চিনাক্তকৰণ হৈ যোৱা ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে আমি গুৱাহাটী বা স্পেচিয়েলিষ্ট হস্পিটেলত লৈ যায় চিকিৎসা কৰিম। তাৰমানে পৰিয়ালে ইয়াত চিন্তা কৰিবলগীয়া নাই আৰু গোটেই দায়িত্ব চৰকাৰে ল'ব। হয়, ইতিমধ্যে শুনিলে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীয়ে কথাখিনি জনাইছে। চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা এই মেলাত যিসকল বিভিন্ন ৰোগত আক্ৰান্ত চিহ্নিত হ'ব, তেখেতলোকক লগে লগে চৰকাৰৰ তৰফৰ পৰা য'ত লৈ যাব লগা হয় লৈ যোৱা হ'ব আৰু স্বাস্থ্যসেৱা আগবঢ়োৱা হ'ব। এনেদৰেই আজি অনুষ্ঠিত হৈছে এই স্বাস্থ্য মেলা। আৰু ইয়াতো ছাত্ৰ ছাত্ৰীসকল আছে, এই স্বাস্থ্য মেলাৰ বিষয়ে তেখেতলোকৰো মতামত লোৱাৰ চেষ্টা কৰিম। দেখা গৈছে মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত আজি অনুষ্ঠিত হৈছে স্বাস্থ্য মেলা। আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, বিনামূলীয়া স্বাস্থ্য সেৱা সকলোৱে পাইছে, গতিকে বহুত ভাল লাগিছে। অশোক সিংহল ডাঙৰীয়া মন্ত্ৰী, আমাৰ বিধায়ক, তেখেতৰ হেল্থ কেম্পৰ জৰিয়তে সকলোৱে বিনামূলীয়া স্বাস্থ্য সেৱা পাইছে। বহুত ভাল লাগিছে পৰিৱেশটো আজি। হয়, ইতিমধ্যে শুনিলে ছাত্ৰীসকল আজি উৎফুল্লিত হৈ পৰিছে, কিয়নো আজি স্বাস্থ্যমন্ত্ৰীৰ তৎপৰতাত বা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলৰ তৎপৰতাত এক বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। আৰু এনেদৰেই আজি স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে, হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে কিশোৰী বা ছাত্ৰ ছাত্ৰীসকল আহি নিজৰ স্বাস্থ্য পৰীক্ষা কৰাইছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই স্বাস্থ্য মেলা। আৰু সকলোৱে নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক আমি কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।